হাসি যিমান বাঢ়ে কেছ সিমান ঢিলা হয় বুলি কয়। এই হাসি যিমান বাঢ়ে কেছ সিমান ঢিলা হয় বুলি কয়। 19 ছেপ্টেম্বৰৰ পৰা 12 ডিচেম্বৰ আৰু তদন্ত প্ৰতিবেদন অৱশেষত দাখিল কৰা হ'ল। চাৰ্জশ্বীট কি আছে সকলোখিনি কথা অসমবাসীয়ে কেনেদৰে গম পাব, যিবোৰ ক্ষোভ বেদনা হতাশা আৰু মানুহৰ বহু প্ৰশ্ন আছে। আৰু ইতিমধ্যেই যিহেতু মই লগ পাইছোঁ মানস ৰবীন্দ্ৰক, আৰু ইতিমধ্যেই তেওঁ বহু তথ্য এক প্ৰকাৰে তেওঁ জানে বা SITৰ সন্মুখতো তেওঁ কেইবাবাৰো সন্মুখীন হৈছে। গতিকে এই মুহূৰ্তত মানস ৰবীন আছে আৰু তেওঁৰ সৈতে মই অকণমান কথা পাতিব বিচাৰিছোঁ। আজি চাৰ্জশ্বীট দাখিল কৰা হ'ল আৰু এই চাৰ্জশ্বীটত কি আছে বা কেনেধৰণৰ তথ্যবোৰ আছে, প্ৰকৃত ঘটনা গম পাব নে নাপায়, বহু মানুহৰ ক্ষোভ আছে, প্ৰশ্ন আছে। আপুনি গোটেই বিষয়টো কেনেধৰণে চাইছে? SITৰ যিটো ৰিপৰ্ট দিছে এতিয়া সেইটো আমিতো পঢ়িবলৈ পোৱা নাই। গতিকে যি খবৰ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে পাইছোঁ। মই যিকেইটা কথা শুনিছোঁ অসমবাসী ৰাইজেও একেকেইটা কথাই শুনিছে। তাৰ মাজত কথাটো হ'ল যে আমি প্ৰথম কথাটো হ'ল যে ধৈৰ্য ধৰিব লাগিব, খুব উত্ৰাৱল বা উদ্বাউল হ'ব নালাগিব। একে সময়তে আমি আঁতৰিও যাব নালাগিব, দুটা কথাই। গতিকে মই খুব উত্তেজিত হোৱা উদ্বাউল হোৱাটোকো মই বেয়া পাওঁ, আৰু মূল কথাটোৰ পৰা লাহে লাহে সময় যোৱাৰ লগে লগে আঁতৰি যোৱা কথাটোও মই বেয়া পাওঁ। আমি স্থিতপ্ৰজ্ঞ হ'ব লাগিব। আমি যদি সঁচাকেই জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কিবা ঘটিছিলে আৰু তাৰ দোষীক যদি শাস্তি দিয়াব নোৱাৰোঁ, তেনেহ'লে আমাৰ জুবিন প্ৰেমটো বৃথা, মিছা, আমি ছদ্মবেশী, সেইটো হ'ব নালাগিব। কিন্তু কথাটো হ'ল আমি সকলোৱে ধৈৰ্যৰে যুঁজখনত যুঁজি থাকিব লাগিব, কোনো আঁতৰি যাব নালাগিব আৰু কোনো উত্ৰাৱল হ'ব নালাগিব। এই গোটেই কথাকেইটা মই ভাবোঁ। আজি যিকেইটা কথা পোহৰলৈ আনিছে SITয়ে, নতুন কথাটো একো নহয়। এতিয়া 3 মাহ বিভিন্ন ধৰণৰ চৰ্চাত এইখিনি কথাই আহিছিলে। তাৰে 4জনক তেওঁলোকে হত্যাকাৰী হিচাপে ধাৰা লগাইছে আৰু এজনক 105 মানে নেগলিজেন্সৰ কাৰণে তেখেতক দোষী সাব্যস্ত কৰিছে, আৰু 2জনক বিশ্বাস ভংগকাৰী হিচাপে দোষী সাব্যস্ত কৰিছে। গতিকে এইখিনি হ'ল পুলিচৰ তদন্তৰ বা SITৰ তদন্তৰ ভিত্তিত তেখেতসকলে বিভিন্ন সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰি এইখিনি ন্যায়ালয়ৰ ওচৰত আজি দাখিল কৰিছে। ইয়াৰ সপক্ষে যিখিনি তেওঁলোকে তথ্য প্ৰমাণ সংগ্ৰহ কৰিছে, তাত যদি কিবা লেকুনা থাকি যায়, কিন্তু আমি ন্যায়ালয়ত গৈ মুখ ঠেকেচা খাব লাগিব। সেয়ে SITয়ে আৰু এটা কথা কৈছে আজি চৰকাৰৰ ফালৰ পৰা, যে আৰু এখন চাৰ্জশ্বীট দিয়া হ'ব, ফাইনেল চাৰ্জশ্বীট। গতিকে ইয়াত যদি কিবা তেওঁলোকে ভুল কৰি গৈছে, কাৰোবাৰ যদি কিবা ল'বলৈ বাকী থাকি গৈছে, সেইখিনি জনাসকলে আঙুলিয়াই দিব লাগে, যাতে দ্বিতীয়খন চাৰ্জশ্বীটত গোটেই কথাখিনি আৰু সুন্দৰভাৱে যায়। আৰু যদি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত এনেকুৱা ঘটনা কোনোবাই সংঘটিত কৰিছে, ন্যায়ালয়ে ক্ষমা কৰিলেও অসম আৰু অসমীয়াই কোনোদিনে ক্ষমা নকৰে। তেওঁলোকৰ অসমত কোনো স্থান নাই, মই ইমানখিনিয়ে ক'লোঁ। আৰু যদি কথাবোৰ অন্য ধৰণৰ হয় তেতিয়া কথাবোৰ বেলেগ হ'ব। কিন্তু মই এটা কথাত বিশ্বাস কৰোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নিজা এটা ভগৱান প্ৰদত্ত শক্তি আছে, যি শক্তিয়ে হয়তো আমাকো পথ দেখুৱাব, প্ৰকৃত ঘটনাটো উজাগৰ কৰাত আমাক পথ দেখুৱাব, আমাৰ ন্যায়ালয়ৰ ন্যায়াধীশক পথ দেখুৱাব, অধিবক্তাক পথ দেখুৱাব, আৰক্ষীকো পথ দেখুৱাব। মই সেইটোৱে বিশ্বাস কৰোঁ আৰু গভীৰ আস্থা ৰাখিছোঁ। আপুনি কৈছিলে SIT কেইবাবাৰো আপুনি মুখামুখি হৈছে, গতিকে আপুনি কৈছিলে যে মোৰ হাতত বহুত তথ্য আছে, প্ৰয়োজন হ'লে সেইখিনি মই দিবলৈ বাধ্য। গতিকে সেই কথাবোৰ আপুনি কেনেধৰণে চাইছে? নহয়, যদি আজি SITয়ে দিয়া প্ৰতিবেদনখন সম্পূৰ্ণ সত্য হয়, তেনেহ'লে এই কথাখিনিক প্ৰমাণ কৰিবলৈ আমি যিবোৰ সাক্ষ্য প্ৰমাণ দিছিলোঁ সেইবোৰ একোটা খুব ডাঙৰ সাক্ষ্য হিচাপে পৰিগণিত হ'ব। গতিকে মই এটাই আহ্বান জনাম, SITৰ ওচৰততো বহু মানুহে সাক্ষ্য দিবলৈ গৈছিল, আৰু হাসি যিমান বাঢ়ে
কেছ ইমান ঢিলা হয় বুলি কয়। এইকেইদিন যিমানবোৰ আলোচনা বিলোচনা ডাঙৰ ডাঙৰ অধিবক্তাৰ পৰা আমি শুনিছোঁ, গতিকে সেইকাৰণে অনুৰোধ জনাইছোঁ আদালতক, মহামান্য আদালতক, যে এইটো যাতে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কৰা হয় আৰু যিসকলে সাক্ষী দিছিল তেওঁলোকে যাতে নিৰ্দিষ্ট দিনটোত উপস্থিত থাকিবলৈ যাতে কোনো ধৰণৰ হেনা হোচা নকৰে, যাতে গোটেই কামখিনি খুব ক্ষিপ্ৰতাৰে আগবাঢ়ে, যাতে অসমবাসীয়ে প্ৰকৃত ঘটনাটোনো কি হৈছিল সম্পূৰ্ণ ছবিখন পাবলৈ সক্ষম হয়। ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে মানস ৰবিনে বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে। SITৰ তদন্ত প্ৰতিবেদনত কি আছে আৰু বিশেষকৈ যিসকল অভিযুক্ত, এই অভিযুক্তসকলে কেনেধৰণে শাস্তি পাব, এইবোৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে। গতিকে আমি শিল্পী মানস ৰবিনৰ সৈতে কথাখিনি পাতিবলৈ যত্ন কৰিলোঁ আৰু এই গোটেই প্ৰক্ৰিয়া বা গোটেই চাৰ্জশ্বিটৰ যিটো বিষয়, সেই বিষয়টোক লৈ কিন্তু আজিও অসমবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।